মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাইছোঁ। আজি এটা মই পাঠ্যক্ৰম বহিৰ্ভূত বা পাঠ্যক্ৰমত তোমালোকৰ নথকা এটা ভিডিঅ'ত আগবঢ়াবলৈ লৈছোঁ। তোমালোকে অকুপেশ্যন শব্দটো পাইছা। অকুপেশ্যনৰ অসমীয়া প্ৰতিশব্দ হৈছে জীৱিকা। এতিয়া সমাজত মানুহে বিভিন্ন প্ৰকাৰেৰে বা বিভিন্ন উপায় অৱলম্বন কৰি টকা পইচা উপাৰ্জন কৰে জীয়াই থাকিবলৈ, আৰু সেই টকা পইচা উপাৰ্জন কৰা উপায়বোৰেই হৈছে অকুপেশ্যন বা জীৱিকা। এতিয়া একে প্ৰকাৰৰ জীৱিকা বা অকুপেশ্যন নাথাকে, বিভিন্ন প্ৰকাৰৰ অকুপেশ্যন থাকে, আৰু এই বিভিন্ন প্ৰকাৰৰ অকুপেশ্যন বা জীৱিকাবোৰৰ নাম আমি অসমীয়াত ভালকৈ নাজানো। গতিকে তোমালোকেও এই জীৱিকাসমূহৰ নামসমূহ অসমীয়াত জনাটো দৰকাৰ, আৰু সেয়ে মই আমাৰ সমাজত প্ৰায়ে প্ৰচলিত আৰু দেখা পোৱা বিভিন্ন ধৰণৰ জীৱিকা বা অকুপেশ্যনছৰ অসমীয়া নাম তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। এতিয়া মই আহিছোঁ। মই প্ৰথমতে আমি আচলতে কি কৰোঁ, আমি ইংৰাজীতে শব্দবোৰ কৈ থাকোঁ নহয় জানো। আমি টিচাৰ বুলি কওঁ, ডক্টৰ বুলি কওঁ, ইঞ্জিনিয়াৰ বুলি কওঁ, তেনেকৈ আমি ইংৰাজীতহে কওঁ। কিন্তু সেইবোৰৰ এটা ধুনীয়া ধুনীয়া অসমীয়া শব্দ আছে, সেই শব্দবোৰো আমি জনাটো খুব দৰকাৰ। আজি সেয়ে মই তোমালোকক যিমানখিনি আমাৰ সমাজত দেখা পোৱা বা প্ৰচলিত জীৱিকাৰ নাম অসমীয়াত তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আৰু তাৰে প্ৰথমটো লিখিছোঁ মই টিচাৰ। টিচাৰটো চবেই জানে, শিক্ষক। অসমীয়াত কি বুলি কয়? শিক্ষক। ডক্টৰ বা এইটো ফিজিচিয়ান বুলিও কয়, ফিজিচিয়ান। আমি চিকিৎসক বুলি নকওঁ নহয় জানো, ডক্টৰ বুলিয়ে কওঁ, কিন্তু আমাৰ ধুনীয়া অসমীয়া শব্দ আছে চিকিৎসক। ইঞ্জিনিয়াৰ, ইঞ্জিনিয়াৰ বুলিহে কওঁ আমি। অসমীয়াতনো কি বুলি কয়? ইঞ্জিনিয়াৰক অসমীয়াত কয় অভিযন্তা। অভিযন্তা। তাৰপিছত পুলিচ, পুলিচ, আৰক্ষী, নাৰ্ছ, নাৰ্ছ, নাৰ্ছক এইটো ধাত্ৰী বা সেৱিকা। ধাত্ৰী বুলিও কয়, সেৱিকা বুলিও কয়। তাৰপিছত লাইব্ৰেৰিয়ান। লাইব্ৰেৰিয়ান, লাইব্ৰেৰীটোক অসমীয়াত কয় গ্ৰন্থাগাৰ, আৰু লাইব্ৰেৰিয়ানটো হ'ব গ্ৰন্থাগাৰিক। গ্ৰন্থাগাৰিক। তাৰপিছত আহিছোঁ লয়াৰ। উকিল। জাজ। জাজ, ন্যায়াধীশ। ন্যায়াধীশ। তাৰপিছত ডেণ্টিষ্ট। ডেণ্টিষ্ট, দন্ত চিকিৎসক। দন্ত চিকিৎসক। দন্ত চিকিৎসক। তাৰপিছতো আছে আৰ্কিটেক্ট। architect.
আৰ্কিটেক্টৰ অসমীয়া শব্দ স্থপতিবিদ স্থপতিবিদ সায়েন্টিষ্ট সায়েন্টিষ্ট তো সবে জানা বিজ্ঞানী বিজ্ঞানী ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰিচিয়ানটোক এতিয়া কি বুলি ক'ব বৈদ্যুতিক কাৰিকৰ বৈদ্যুতিক কাৰিকৰ বৈদ্যুতিক কাৰিকৰ ইলেক্ট্ৰিচিয়ান journalist সাংবাদিক এষ্ট্ৰনাট জানাই এতিয়া সকলোৱে গম পাইছোঁ আমি সুনিতা উইলিয়ামছৰ কথা আমি সকলোৱে জানিছোঁ এষ্ট্ৰনাট মানে মহাকাশচাৰী তাৰপিছত পেইণ্টাৰ চিত্ৰকৰ একাউণ্টেণ্ট একাউণ্টেণ্টক অসমীয়াত কয় গাণনিক বিষয়া বুলি কয় একাউণ্টেণ্ট তাৰপিছত এভিয়েটৰ বা পাইলট বুলিও কয় পাইলট এইটো হ'ল বৈমানিক মই লিখি দিছোঁ বিমান চালক তাৰপিছত লিখিছোঁ ফাৰ্মাচিষ্ট ঔষধ বিক্ৰেতা ডিজাইনাৰ ৰূপাঙ্কন কৰ্তা ৰূপাঙ্কন কৰ্তা তাৰপিছত ওলাই আহিছোঁ চলজিয়াৰ সেনা বা সৈনিক গাৰ্ডেনাৰ মালি অসমীয়াত কয় মালি চেফ এইটো ডাঙৰ হোটেলবোৰত যে মুখ্য ৰান্ধনীগৰাকী থাকে যে মই মুখ্য ৰান্ধনী বুলিয়ে লিখিছোঁ তাৰপিছত বাৰবাৰ
নাপিত, বাটচাৰ, বাটচাৰ যিসকলে মাংস কাটি বেচে কচাই বুলি কয় অসমীয়াত, কচাই। টেইলৰ, চবেই জানো আমি, টেইলৰ মানে দৰ্জী। ড্ৰাইভাৰ, ড্ৰাইভাৰ, চালক। বেকাৰ, ৰুটিৱালা বুলিয়ে লিখিছোঁ মই, ৰুটিৱালা। ক্লিনাৰ, ক্লিনাৰ, চাফাই কৰ্মী, চাফাই কৰ্মী। ৱেষ্ট কালেক্টৰ, ভঙা চিঙা বস্তু, পেলাই দিয়া বস্তু যিসকলে কালেক্ট কৰি, সংগ্ৰহ কৰি নি ডেম্পত দিয়গৈ সেইসকলক কি বুলি কয়? ৱেষ্ট কালেক্টৰ। কচৰা সংগ্ৰাহক, কচৰা সংগ্ৰাহক। কচৰা সংগ্ৰাহক বুলি কয়। পিছৰটোলৈ আহিছোঁ। অপ্টিচিয়ান, অপ্টিচিয়ান, চশমা বিশেষজ্ঞ, চশমা বিশেষজ্ঞ। ভেটেৰিনেৰিয়ান, পশু চিকিৎসক। ফ্লৰিষ্ট, ফ্লৰিষ্ট, ফ্লৰিষ্ট মানে যি ফুল বিক্ৰী কৰে, ফুলৰ দোকানী, ফুলৰ দোকান। ট্ৰেভেল এজেণ্ট, ট্ৰেভেল এজেণ্ট, ট্ৰেভেল এজেণ্টটোক ভ্ৰমণ সংস্থাপক বুলি কয়। তাৰপিছতো হেয়াৰ ড্ৰেছাৰ, হেয়াৰ ড্ৰেছাৰ, কেশ বিন্যাসকাৰী, কেশ মানে চুলি, কেশ বিন্যাসকাৰী। ক'বলৈ অকণমান জটিল, সেইকাৰণে কোনেও অসমীয়া শব্দবোৰ নকয়। পলিটিচিয়ান, 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 ৰাজনীতিবিদ, ৰাজনীতিবিদ। তাৰপিছত অথৰ, অথৰ মানে যি লিখে, কিতাপ পত্ৰ লিখে, লেখক।
এক্টৰ যি অভিনয় কৰে অভিনেতা ফটোগ্ৰাফাৰটো আলোক চিত্ৰকৰ বুলি কয় সিংগাৰ গায়ক প্ৰফেসৰ অধ্যাপক আৰু কেইটামান আছে বিজনেছমেন ব্যৱসায়ী ফাৰ্মাৰ কৃষক বা খেতিয়ক মই কৃষকে লিখিছোঁ শ্বপকিপাৰ দোকানী কবলাৰ মুচিয়াৰ বুলি কয় মুচি বুলিও কয় বহুতে মুচিয়াৰ যি জোতা চেণ্ডেল মেৰামতি কৰে মুচিয়াৰ কাৰ্পেণ্টাৰ কাঠমিস্ত্ৰী তাৰপিছত চুইপাৰটোক অসমীয়াত কয় ঝাৰুদাৰ বা আৰু সেই বুলি কয় জমাদাৰ পোষ্টমেনটোক কয় ডাক পিয়ন বা ডাকোৱালে লিখিছোঁ ডাকোৱাল এয়াৰ হোষ্টেছ বিমান সেৱিকা পিছৰটো ক্লাৰ্ক কেৰাণী গাৰ্ড বা ওয়াচম্যান এটুক কব চকীদাৰ আৰু এটা মোৰ মনলৈ অহা প্ৰায়খিনিয়ে মই তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ ফিচাৰমেন মাছমৰীয়া হয়তো আৰু বহুখিনি নাম থাকি গৈছে মোৰ মনলৈ যিমানখিনি আহিলে মুঠ ৫১টা জীৱিকা তোমালোকক অসমীয়া নামসমূহ মই লিখি দেখুৱালোঁ আশা কৰিছোঁ তোমালোকে শব্দবোৰ
শিকিবলৈ পাই বা জানি উপকৃত হৈছা বা ভাল পাইছা আৰু ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ভাল লাগিলে এটা লাইকো কৰিবা চাই থাকিবা আছামিজ পাঠশালা আজিলৈ সামৰিছোঁ ধন্যবাদ